দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা পুৱাৰে পৰা আমি DY365 দৰ্শকসকলক বিভিন্ন অধিৱেশনস্থলী বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশসমূহ দেখুৱাই আছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মূল তোৰণৰ পৰা সোমাই আহিয়ে যিভাগ নামঘৰ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। নামঘৰত ইতিমধ্যে গুৰুজনাৰ গুণানুকীৰ্তন ইতিমধ্যে ২৪ ঘণ্টা ইতিমধ্যে চলি থাকে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে নামঘৰত ভকত বৈষ্ণৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে ভিৰ কৰিছে। এভাগী সেৱা আগবঢ়াবলৈ নামঘৰত ভকত বৈষ্ণৱৰ লানি নিচিগা সুত আমি DY365 দৰ্শকসকলক দেখুৱাইছোঁ আৰু এনেকৈ ক'ব লাগিব পুণ্যভূমিত পৰিণত হৈছে যোৰহাট মৌবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু চৌদিশে কেৱল হৰি নামৰ ধ্বনি আৰু হৰি নামৰ গুঞ্জনেৰে মুখৰিত হৈছে মহবন্ধাৰ এৰালতলি পথাৰ আৰু বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ সমান্তৰালভাৱে ইতিমধ্যে নামঘৰত নাম প্ৰসংগ চলি আছে। নাম প্ৰসংগৰ পৰিৱেশো আমি DY365 দৰ্শকসকলক দেখুৱাম আৰু ইতিমধ্যে আমি DY365 এটা বৃহৎ দল ইতিমধ্যে এই মহবন্ধাৰ এৰালতলি পথাৰত আছোঁ আৰু প্ৰতিটো দিশ অধিৱেশনস্থলীৰ প্ৰতিটো দিশ আমি পুংখানুপুংখভাৱে পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ আৰু আমি পৰিৱেশটো বৰ্তমান নামঘৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ যিহেতু ইতিমধ্যে নাম প্ৰসংগ চলি আছে আৰু মহবন্ধাৰ এৰালতলি পথাৰ ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে নামঘৰত এভাগী সেৱা লৈছে আৰু কিছু সংখ্যকে যদি শৰাই অৰ্চন কৰিছে, কিছুৱে চাকি ধূপ জ্বলাই ইতিমধ্যে নামঘৰৰ সেৱা লোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এই আমি পৰিৱেশটো দেখুৱাইছোঁ। নাম প্ৰসংগ চলি আছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। আমি পোনে পোনে DY365 দৰ্শকসকলক কিছু নামৰ পৰিৱেশ দেখুৱাইছোঁ। নারায়ণ রাম কি খব হরি রাম রাম কি খব এনেকৈয়ে ক'ব লাগিব পুণ্যভূমিত পৰিণত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। প্ৰতিদিনাই ৩ প্ৰসংগ চলি আছে এই নামঘৰত। তাৰ সমান্তৰালভাৱে মূল মঞ্চত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈ আছে। তাৰ সমান্তৰালভাৱে কিন্তু সেৱা বাহিনীৰ শিবিৰত হওক বা ভকত বৈষ্ণৱৰ শিবিৰত হওক গুণানুকীৰ্তন চলিছে কেৱল গুৰুজনাৰ। অকণমান আপোনাৰ কাষলৈ আহিছোঁ যিহেতু পুণ্যভূমিত পৰিণত হৈছে এই মৌবন্ধা এৰালতলি পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। কি ক'ব? নাই, এতিয়া আমি এইটো সুন্দৰভাৱে পৰিচালিত হৈছে। যোৱাকালি গোটেই দিনটো ভাগৱত পাঠ আৰু নাম প্ৰসংগ হৈছে, সন্ধ্যা প্ৰসংগ হৈছে আৰু আজিও এতিয়া পুৱাৰ ভাগত আমাৰ নামনি অসমৰ আৰু উত্তৰ অসমৰ ভালেকেইটা নামতি পাৰ্টীয়ে নাম লৈছে আৰু এতিয়া ডেৰপৰীয়া নাম প্ৰসংগ চলি আছে ইয়াৰ দ্বাৰা আৰু ভকত বৈষ্ণৱসকল যথেষ্ট নামঘৰত ভিৰ দেখা গৈছে আৰু আগন্তুক অহাকালিৰ দিনটোতো যথেষ্ট ভিৰ হ'ব বুলি আমাৰ সম্ভাৱনা হয়। ভকত বৈষ্ণৱ আগ্ৰহ বাঢ়িছে, গতিকে আমি ইমানেই ক'বলৈ আহিছোঁ।
হয় আমি DY365 দৰ্শকসকলক নাম প্ৰসংগৰ পৰা আমি পোনপটীয়াভাৱে পৰিৱেশটো দেখুৱাইছোঁ এনেকৈয়ে ক'ব লাগিব অতি এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে এই মহবন্ধা এৰালতলি পথাৰৰ আৰু আমি পোনপটীয়া সম্প্ৰচাৰ যোগে যিহেতু পৰিৱেশটো দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে নামঘৰত ইতিমধ্যে গুৰুজনাৰ গুণানুকীৰ্তন কৰিছে তাৰ সমান্তৰালভাৱে সেৱা আগবঢ়াইছে আমি পুনৰ নামৰ পৰিৱেশটো দেখুৱাইছোঁ DY365 দৰ্শকসকলক নামঘৰত প্ৰত্যেকজন ভকত বৈষ্ণৱে সেৱা আগবঢ়াইছে আমি ভকত বৈষ্ণৱসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ নামঘৰত সেৱা আগবঢ়াইছে ক'ৰ পৰা আহিছে নকছা চেলেখনৰ পৰা আহিছোঁ গাভৰু পৰ্বত ষ্টেট ভাল লাগিছে হয় হয় দুখ লাগি গৈছে ভকত বৈষ্ণৱ দেখা পায় কৃষ্ণ হয় ইতিমধ্যে আমি ভকত বৈষ্ণৱসকলৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম তাৰ সমান্তৰাল হৈ বাহিৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু লানি নিচিকা ভিৰ হৈছে এই নামঘৰস্থলীত হয় এজনে ভকতৰ কাষলৈ আহিছোঁ আজি অধিৱেশনৰ দ্বিতীয় দিনা ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে পুণ্যভূমি হৈ পৰিছে সমগ্ৰ অঞ্চলটো অতি সুন্দৰ আকাশত হৰিনাম বতাহত হৰিনাম হৰিনাম শিশুৰ মুখত শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয় বিভংগ কোনে কৰিব পাৰে ইয়াৰ গতিস্তম্ভ 1930 চনত গঠন হোৱা ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য সাংস্কৃতিক অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ প্ৰাণ শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ যি বিশ্বজনীন আদৰ্শ এয়া জগত সভাত প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে যথেষ্ট দায়িত্ব পবিত্ৰতাৰে পালন কৰি আহিছে আমি শংকৰদেৱ সংঘৰ এগৰাকী সেৱক হিচাপে নিজকে ধন্য মানিছোঁ জয় গুৰু শংকৰ হয় আমি কিছু বাহিৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আমি নামঘৰৰ বাহিৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম যিহেতু নাম প্ৰসংগ চলি আছে তাৰ সমান্তৰালভাৱে কিন্তু ক'ব লাগিব বাহিৰতো মূল মঞ্চত হওক বিভিন্ন কাৰ্যসূচী চলি আছে তাৰ সমান্তৰালভাৱে কিন্তু সেৱা বাহিনী শিবিৰ হওক ভকত বৈষ্ণৱৰ শিবিৰ হওক সকলোতে হৰিনামে মুখৰিত হৈ আছে পৰিৱেশ আৰু এনেকৈ নামঘৰত সেৱা আগবঢ়াবলৈ ভকত বৈষ্ণৱে ভিৰ কৰিছেহি আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ইতিমধ্যে দেশৰো বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে আৰু এনেকৈ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে পৰিৱেশ যেনিয়েই ভকত বৈষ্ণৱৰ সমাগম ঘটিছে তেনিয়েই যেন হৰিনামৰ ধ্বনি এইটো ক'ৰ পৰা আহিছে আপোনালোক গোলাঘাটৰ পৰা কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে হয় ইতিমধ্যে সকলোৱে ভাল লগা অনুভৱ ব্যক্ত কৰিছে আৰু এনেকৈ ক'ব লাগিব সম্পূৰ্ণ পৰিৱেশটো এক আধ্যাত্মিক ৰূপলৈ পৰিণত হৈছে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে নামঘৰত আহি সেৱা লৈছে তাৰ সমান্তৰালভাৱে কিন্তু এই অধিৱেশনস্থলী পুণ্যভূমিলৈ পৰিণত হৈছে আমি পৰিৱেশটো দেখুৱাম তাৰ সমান্তৰালভাৱে বিভিন্ন সংখ্যক লোক আছে আমি কথা পাতিবলৈ যত্ন কৰিম আৰু এনেধৰণে ক'ব লাগিব ৰাজ্যৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰ আৰু বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰত কেৱল শুনিবলৈ পোৱা গৈছে হৰি নামৰ ধ্বনি।